প্ৰাইম অসমৰ সমূহ দৰ্শকক আদৰণি জনাই মই ৰূপজ্যোতি বৰুৱাই আৰম্ভ কৰিব ওলাইছোঁ আজিৰ আলাপালাপন। আজিৰ আলাপালাপনত আমাৰ সৈতে আছে বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী দীপজ্যোতি দীপাংকৰ। আপোনালোকক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। প্ৰথমতেই আমি আমাৰ প্ৰাইম অসমৰ ফালৰ পৰা এখন এখন ফুলাম গামোচাৰে দুয়োজনকে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আপোনালোকৰ সত্ৰীয়া নৃত্যৰ যিটো জ্যোতি, এই জ্যোতিটোৱে যাত্ৰা আৰম্ভ কৰিছিলে 2007 চনৰ পৰা। তাৰ আগতে আপোনালোকে নিশ্চয় শৈশৱৰ পৰা আৰম্ভ কৰিছিল আপোনালোকৰ সত্ৰীয়া নৃত্যৰ এই যাত্ৰা। সেই যাত্ৰাৰ আৰম্ভণিৰ বিষয়ে আপোনালোকে কেনেকৈ আহি এইখিনি পালেহি, সেইখিনি যদি অকণমান থুলমূলকৈ আমাৰ দৰ্শকক জনায়। হয়, মোৰ ঘৰ ইয়াতেই বেলতলা, গুৱাহাটী। আৰু মই সৰুৰে পৰা খুব নৃত্যৰ প্ৰতি আগ্ৰহী আছিলোঁ, কিন্তু মোৰ সত্ৰীয়া মই শিকা নাছিলোঁ সৰুতে। ধৰি লওক আধুনিক নৃত্য, ৰাভা সংগীত, জ্যোতি সংগীত তেনেকুৱা ওপৰত মই নৃত্য কৰি গৈছিলোঁ। পিছত আমাৰ ওচৰৰ খুৰা এজনে তেখেতে মোক ক'লে যে তুমি সত্ৰীয়া নৃত্য শিকা, ভৱিষ্যতে তোমাৰ কামত আহিব। তেনেকৈ আমাৰ গুৰু লগ পালোঁ, ববীৰাণী তালুকদাৰ, ডলিৰাণী তালুকদাৰ আৰু শ্ৰদ্ধা ৰামকৃষ্ণ তালুকদাৰ। তেখেতৰ পৰা শিকি পেলাই আমি ষ্টেট কলেজ অফ মিউজিকত তাৰ পৰা আমি ডিগ্ৰী পাছ কৰিলোঁ। তাৰপিছত ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ পৰা মাষ্টাৰ্ছ কৰিলোঁ আৰু তেনেকেই আমাৰ যাত্ৰা আৰম্ভ হৈছিল আৰু সত্ৰীয়া। হয় হয়। তেনেকৈ মোৰ ঘৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ বিছাবুৰী গাঁৱত। হয়। মই 2007 চনত গুৱাহাটীলৈ আহিছিলোঁ ষ্টেট কলেজ অফ মিউজিকত সত্ৰীয়া নৃত্যৰ বিষয়ে পঢ়িবৰ কাৰণে। সেই তেতিয়াই মই তাতে দীপজ্যোতিক লগ পালোঁ। আমি একেটা ক্লাছৰে হ'লোঁ। তাৰ পৰা আমাৰ মিউজিক কলেজত শ্ৰদ্ধা ৰামকৃষ্ণ তালুকদাৰ, তেখেত আমাৰ শ্ৰদ্ধাৰ গুৰু। তাৰ পৰা আকৌ আমি গুৱাহাটীৰে দুগৰাকী গুৰু, ববীৰাণী তালুকদাৰ আৰু ডলিৰাণী তালুকদাৰ, তেওঁলোকৰ ওচৰত সত্ৰীয়া নৃত্য শিকিলোঁ। লগতে কথক নৃত্যৰ আমাৰ গুৰু হৈছিলে শ্ৰদ্ধাৰ মৰমী মেধি বাইদেউ। তেনেদৰে কথক নৃত্যত আমি বিশাৰদ কমপ্লিট কৰিলোঁ। আৰু যিহেতু আমাৰ ষ্টেট কলেজ অফ মিউজিকত সত্ৰীয়া ছাবজেক্টটো আমাৰ মুখ্য ছাবজেক্ট আৰু কথকটো গৌণ হিচাপে আছিলে, গতিকে তাতো কথক শিকিব লগা হৈছিলে। তেনেদৰে শিকিছিলোঁ। তাৰ পৰা তেনেদৰে আমি দুটাই তেতিয়া যি লগ পালোঁ, তেতিয়াৰ পৰা দুটাই একেলগে নাচোঁ। আৰু তাৰ পাছত আমি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা 2016 বৰ্ষত পৰিৱেশ কলা বিভাগত আমি সত্ৰীয়া নৃত্যত স্নাতকোত্তৰ ডিগ্ৰী ল'লোঁ একেলগে। হয়, যি লগ লাগিলে গুৱাহাটীত আৰু এৰা নাই আৰু একেলগে গৈ আছে। এতিয়া এটা কথা সোধোঁ, 2000 চনৰ শেষৰ ফালে আমাৰ সত্ৰীয়া নৃত্যই সংগীত নাটক একাডেমীৰ শাস্ত্ৰীয় নৃত্যৰ স্বীকৃতি পালে। সেই স্বীকৃতি পোৱাৰ পিছত আমাৰ সত্ৰীয়া নৃত্যৰ যিখন জগত, তাত কি কি পৰিৱৰ্তন আহিছে বাৰু? আপোনালোকে কেনেকুৱা ধৰণৰ সুবিধা পাইছে বাৰু? যথেষ্ট পৰিৱৰ্তন আহিছে। যেতিয়া 2000 চনৰ 15 নৱেম্বৰত সত্ৰীয়া নৃত্যৰ শাস্ত্ৰীয় নৃত্য হিচাপে স্বীকৃতি লাভ কৰিলে, তাৰ পিছৰ পৰা সত্ৰীয়া নৃত্য ক্ৰমান্বয়ে উত্থান হৈছে, মানুহে জনা হৈছে, ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত জানিছে, এতিয়া বিশ্বৰ বিভিন্ন ঠাইত জনা হৈছে। সাজসজ্জাৰ, ৰূপসজ্জাৰ পৰিৱৰ্তন হৈছে। যিহেতু মঞ্চত কৰিব লাগিব, পাৰফৰ্মিং আৰ্টছ, গতিকে অলপমান কৰিব লগা হৈছে। আৰু যথেষ্ট এতিয়া ভাল লাগে যে অসমৰ নাম ক'লে সত্ৰীয়া নৃত্যৰ নাম আহি পৰে। আৰু এতিয়া ভাৰতৰ লগতে বাহিৰৰ বিদেশৰো শিক্ষাৰ্থীয়ে সত্ৰীয়া নৃত্য শিকি আছে, সেইটো ডাঙৰ কথা। তাৰপিছত এতিয়া শিক্ষা ব্যৱস্থাৰ লগত যিহেতু জড়িত হৈ পৰিছে, আমি পঢ়োতেতো ডিগ্ৰীলৈকে আছিল, ডিগ্ৰী কৰিব পাৰিছিলোঁ। তাৰপিছত 2010 চন মানত ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰিলে স্নাতকোত্তৰ ডিগ্ৰী। বৰ্তমান ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়, শংকৰদেৱ বিশ্ববিদ্যালয়, এইখন বিশ্ববিদ্যালয়তো সত্ৰীয়া নৃত্যত স্নাতকোত্তৰ ডিগ্ৰী কৰিব পৰা ব্যৱস্থাটো হ'ল। গতিকে ক্ৰমান্বয়ে আগবাঢ়ি গৈ আছে। এতিয়া এই সত্ৰীয়া নৃত্যটো আগতে সত্ৰতে সীমাবদ্ধ আছিল। শংকৰদেৱে সৃষ্টি কৰা সত্ৰবিলাকৰ পৰা লাহে লাহে ওলাই আহি মঞ্চ পালেহি। মঞ্চ পাই ৰাষ্ট্ৰীয় পৰ্যায়লৈ গ'ল। এতিয়া বৰ্তমান বিশ্ব দৰবাৰত সত্ৰীয়া নৃত্যই সমাদৰ লাভ কৰিছে। কিন্তু কথাটো হ'ল, সত্ৰীয়া নৃত্যই যেতিয়া সত্ৰৰ পৰা ওলাই আহিল, বিশ্ব দৰবাৰৰ মঞ্চ পাওঁতে সত্ৰীয়া নৃত্যই মৌলিকতাটো বৰ্তাই ৰখাত কিবা প্ৰত্যাহ্বান আহিছে নেকি? প্ৰত্যাহ্বান অহা নাই, কাৰণ সত্ৰসমূহত ভক্তিৰ মাৰ্গ হিচাপে তেখেতসকলে কৰে।
কিন্তু যেতিয়া আমি সেই সত্ৰীয়া ভাগ যেতিয়া ওলাই আহিব মঞ্চলৈ তেতিয়া অকণমান সাল সলনি হয় কিন্তু মূল বস্তুটো কিন্তু ধৰি ৰখা যায় উৰাই হওক যিকেইটা আমাৰ পাক হওক যিখিনি আমাৰ মাটি আখৰা সেইখিনি আমাৰ মানে ব্যৱহাৰ হয় কিন্তু যেতিয়া মঞ্চত অহাৰ লগে লগে আমাৰ ধৰি লওক কিছুমান বস্তুৰ সাল সলনি হয় কোৰিঅ'গ্ৰাফি কৰিব লগা হয় বা লাইটৰ কথা থাকে কিন্তু সত্ৰত আপুনি চাব এতিয়া গ'লেও তেখেতসকলে গুৰু আসন বা ভকত বৈষ্ণৱসকলৰ ওচৰত তেওঁ নাচিব লগা হয় কিন্তু ইয়াত অহাৰ লগে লগে আমাৰ অভিনয়ৰ কথা আহি পৰিব কেনেকৈ আমি উপস্থাপন কৰিম এটা হাঁহিৰে কেনেকৈ ধুনীয়াকৈ কৰিম সেই বস্তুটোৰ লগত অকণমান ইফাল সিফাল হয় কিন্তু মূল ভেটিটো একেই থাকে আপোনালোক দুয়োজনে মাজুলীত কেতিয়াবা গৈ কোনোবা সত্ৰত পাৰফৰ্ম কৰি পাইছেনে বাৰু আমি সত্ৰত আজিলৈকে ভাগ্য নাই হোৱা আমাৰ কিন্তু আমাৰ খুব এটা ইচ্ছা আছে কিন্তু কি হয় আমি যিহেতু আমি ইফালে গুৱাহাটীৰ ফালে থাকোঁ ইয়াত ধৰি লওক আমাৰ স্কুল আছে তিনিখন ব্যস্ততাৰ মাজত ইফালে যোৱা নহয় কিন্তু মানে যিমানখিনি পাৰোঁ আমি আমাৰ ধৰি লওক বাহিৰৰ যিখিনি আমাৰ ষ্টুডেণ্ট ফৰেনত থাকে লৈ আহোঁ আহি পেলাই সত্ৰ দেখুৱাওঁ বা ভকতসকলক দেখুৱাওঁ তেখেতসকলে মানে কেনেকৈ উপাসনা কৰে কেনেকৈ তেখেতসকলে তেতিয়া পৰ্যন্ত চৰ্চাটো ৰাখি আছে সেই বস্তুখিনি আমি তেখেতসকলক মানে দেখুৱাওঁ আৰু যিহেতু তেওঁলোকৰ বহুত নীতি নিয়ম থাকে গতিকে আমি যিহেতু বাহিৰৰ পৰা যাওঁ তেনেকুৱা ধৰণৰ নচাৰ সুবিধাখিনি আমাৰ নাই গতিকে তেওঁলোক নীতি নিয়মত গোটেইখিনি কাম কৰিব লগা হয় আৰু আমি চাব পাৰোঁ তেওঁলোকে যেতিয়া পৰিৱেশন কৰে আমি চাওঁ আৰু যদি তেওঁলোক নাথাকিলেহেঁতেন আজিৰ পৰা প্ৰায় 5.5 বছৰীয়া যিটো পৰম্পৰা শংকৰদেৱ মাধৱদেৱে যেতিয়া আৰম্ভ কৰিছিলে তেওঁলোক সেই আটাপুৰুষসকলেই ধৰি ৰাখিলে দিয়কচোন তেওঁলোকক আমি সেইটো কাৰণে এই চেগতে আমি আপোনাৰ চেনেলৰ জৰিয়তে একদম শতকোটি প্ৰণাম জনাইছোঁ আৰু তেওঁলোকে সেই যে ধৰি ৰাখিলে সেই ধৰি ৰখাৰ কাৰণে আজি সত্ৰীয়া নৃত্য এনেদৰে বাহিৰলৈ ওলাই আহিলে আৰু আজি আমি কৰিব পাৰিছোঁ আমাৰ লগতে 10জনে কৰিব পাৰিছে আৰু এতিয়া তেওঁলোকক সেইটো কাৰণে ধন্যবাদ দিবই লাগিব আজিকালি নতুন প্ৰজন্মৰ যথেষ্ট আগ্ৰহ দেখা গৈছে সত্ৰীয়া নৃত্যশৈলী বিশেষকৈ ল'ৰা ছোৱালী মানে সকলোৰে এই আগ্ৰহটো বিশেষকৈ নৃত্যশৈলীটোৰ প্ৰতি আগ্ৰহ নে আধ্যাত্মিক যিটো ভক্তিৰস সেই ভক্তিৰসটো উপলব্ধি কৰাৰ প্ৰয়াস কৰা হৈছে প্ৰথম চাব যেতিয়া ল'ৰা ছোৱালী শিকিবলৈ আহিব মানে ভক্তিটো বুজি নাপায় ধৰি লওক নাচটো কি হৈছে সত্ৰীয়া নাচটো এতিয়া পাৰফৰ্মেঞ্চ ষ্টাইল হ'ল এতিয়া ধুনীয়াকৈ অকণ সজাৰ পৰা লৈছে আকৰ্ষিত হৈছে ল'ৰা ছোৱালী সেইটোৰ কাৰণে আমাৰ মানে খুব ভাল কথা আমাৰ কাৰণে কিন্তু সেই অধ্যয়ন অনুযায়ী কৰি 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 গৈ থাকিলে তেখেতসকলে সেই গভীৰটো গম পাব সেই মানে তত্ত্বটো গম পাব আধ্যাত্মিকতাটো গম পাব প্ৰথম ধুনীয়া এটা দেখি আহিছে বা পটককৈ নাচি দিছে কিবা এটা ভাল লাগিছে কিন্তু সৰুতে একো বুজি নাপায় ধৰি লওক আমিও যদি এনেকৈ সৰুতে আৰম্ভ কৰিছোঁ যদিও আমি তেনেকৈ আমি গম পোৱা নাছিলোঁ যিমানে মানে আপোনাৰ দিন যাব বছৰ যাব এই গভীৰতাত সোমাব ধৰি লওক এতিয়া আমাৰ সেই বৰগীত ভাগৰ যিখিনি শংকৰদেৱ মাধৱদেৱৰ আছে সেই বস্তুখিনি আমাৰ এটা বুজা সময়ত যেতিয়া আমি কৰিম তেতিয়া সেই বস্তুখিনি বুজি পোৱা হয় আগতে এনেকুৱা প্ৰশ্নৰ আপোনালোকে মুখামুখি হৈছেনে ধৰক সৰুৰ পৰা শিকি আছে আপোনালোকৰ লগত বুজি পোৱা হৈছে মানে ডাঙৰ হৈছে আৰু তেনেকুৱা কিবা প্ৰশ্ন আহেনে আধ্যাত্মিকতা সম্পৰ্কত মানে ষ্টুডেণ্টৰ কথা কৈছোঁ আৰু আহে মানে কাৰণ কিছুমান গাৰ্জেণ্টে আমাক কয় যে আমাৰ ল'ৰা ছোৱালীখিনিয়ে মানে এই সত্ৰীয়া শিকি পেলাই মানে বহুত চেঞ্জেছ দেখিছোঁ মই কয় পঢ়া শুনাৰ ক্ষেত্ৰত চেঞ্জেছ দেখিছে শালীনতাৰ ক্ষেত্ৰত আহি পৰিছে আৰু কি হয় ক্লাছিকেল বস্তু এটা যেতিয়া শিকিব মানে আপোনাৰ সকলো দিশৰ পৰা আপোনাৰ ডিচিপ্লিন হৈ পৰে লাইফটো মানে সকলো দিশৰ পৰা আপুনি কেনেকৈ কথা ক'ব লাগিব আৰু আপোনাক মানে আপোনাৰ যিটো কয় আপোনাৰ পঞ্চক্ৰিয়া মানুহৰ যিটো আছে মানে যিটো শক্তি সেইখিনি আপোনাৰ মানে আপোনাৰ নিজৰ কণ্ট্ৰলত থাকে মানে এই বস্তুখিনি আপোনালোকে মানে তত্ত্বাৱধান কৰি থাকোঁতে তাৰমানে আধ্যাত্মিকতাৰ ভক্তিটো আছেই কাৰণ তেওঁলোকক যেতিয়া আমি ইয়ালৈ আহে নাচ শিকিবলৈ আহে তেতিয়া তেওঁলোকক আমি প্ৰথমে প্ৰাৰ্থনা কৰাওঁ সেই তাতে আধ্যাত্মিকতা আছে তাতেই ভক্তি সোমাই আছে তাৰপিছত আকৌ যেতিয়া তেওঁলোকে শেষ কৰে শ্ৰেণী শেষ কৰে তেতিয়া আকৌ আমি প্ৰাৰ্থনা কৰাওঁ নামঘোষাৰে এটা দুটা প্ৰাৰ্থনা পুথি মানে আমি তেওঁলোকক শিকাই যাওঁ সেইটো এটা ভক্তি আৰু তেওঁলোকক আমি কওঁ যে যেতিয়া পুৱা গধূলি ঘৰত যেতিয়া ধূপডাল জ্বলাবা বা গোঁসাই ঘৰত যেতিয়া যাবা তেতিয়া এই ফাটি ঘোষা গাবা তেওঁলোকক শিকাওঁ মাহঁতেও কয় যে আজিকালি আমাৰ ছোৱালীজনীয়ে এনেকৈ ঘোষা এটা সেইটো ভাল পায় আৰু তাৰ লগতে আমি যেতিয়া বৰগীত এভাগ কৰোঁ কৃষ্ণৰ যেতিয়া আমি চৰিত্ৰ লীলাসমূহ কৰোঁ সেই আধ্যাত্মিকতা তেওঁলোকক যেতিয়া আমি বিভিন্ন ধৰণে শিকাওঁ সেইখিনি যেতিয়া ভিতৰলৈ সোমাই যায় তেওঁলোকক যদি সেই বস্তুটো কোৱাই হয় আচলতে তেনেধৰণে কোৱা হয় 2021 চনত আপোনালোকে উস্তাদ বিছমিল্লা খান যুৱ বঁটাৰে সন্মানিত হ'ল সেইটো অনুভৱ কেনেকুৱা বাৰু
মানে 2007 চনৰ পৰা আপোনালোকে যাত্ৰা আৰম্ভ কৰিছিলে 2021 চনত আপোনালোকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এনেকুৱা এটা বহুত উদগনিমূলক এনেকুৱা এটা সন্মান আপোনালোকে লাভ কৰিলে তাৰ অনুভৱ কেনেধৰণৰ এই ক্ষেত্ৰতো প্ৰথম নিজৰ মা দেউতা আৰু আমাৰ গুৰুসকলক ধন্যবাদ দিব লাগিব কাৰণ ইমান সুন্দৰকৈ আগবঢ়াই দিছে আৰু যেতিয়া পাইছিলোঁ আমাৰ দুটা খুবেই আনন্দ আৰু মানে কেনেকুৱা লাগিছিল মানে খবৰটো পাই সেই সময়ত এই মানে আমি এই বিদ্যালয়তে আছিলোঁ আমি নাচ শিকাই আছিলোঁ সন্ধিয়া সময়ত খবৰটো পাইছোঁ তেতিয়া কি পাইছোঁ নে পোৱা নাই আমাৰ বন্ধু এগৰাকীয়ে মাজুলীৰ পৰা খবৰ দিছে তেতিয়া আমাৰ গুৰুসকলো আহিছিলে আমাৰ ঘৰলৈ এতিয়া খুব ভাল লাগিছিল আৰু মোৰ এটা উৎসাহ এটা জাগিছিল যে অকণমান কিবা কষ্টৰ ফলত কিবা এটা নিৰ্মালী স্বৰূপ হিচাপে পাইছোঁ আৰু তেতিয়া সাহসো দুটা আহিছিল যে আৰু ভৱিষ্যতে আমি নৱপ্ৰজন্মক উৎসাহিত কৰিবৰ কাৰণে কিবা এটা দি যাবৰ কাৰণে আমি সদায় চেষ্টা কৰি যাম বুলি তেতিয়াই ভাবি থৈছিলোঁ আৰু এই তেনেকুৱা মোৰো ক্ষেত্ৰতো তেনেকুৱা কেতিয়াও মানে এনেকুৱা ধৰণৰ যেতিয়া সৰুতে শিকিছিলোঁ বঁটা এইবিলাকৰ কথা একো জনাই নাছিলোঁ ডাঙৰ হোৱাৰ পিছত অলপ গম পালোঁ আৰু নিজে যেতিয়া সেই বঁটা পালোঁ তেতিয়া মানে সেই অনুভৱটো মানে প্ৰকাশ কৰিব নোৱাৰি তাত কোনো ভাষা নাই সেই অনুভৱটো প্ৰকাশ কৰাৰ কিন্তু বহুত বেছি ভাল লাগিছিলে আৰু কিজানি এই ইমান দিনৰ এটা সাধনাৰ স্বীকৃতি হিচাপে আগবঢ়াইছে আৰু লগতে উৎসাহিত কৰিছে প্ৰেৰণা যোগাইছে যে নতুন প্ৰজন্মক আমি আৰু আগবঢ়াই নিব লাগিব গতিকে সেই ক্ষেত্ৰত মই শ্ৰদ্ধাৰ গুৰু আমাৰ গুৰুসকলক জনাইছোঁ লগতে মা দেউতা আগবঢ়াই নিদিয়াহেঁতেন কিজানি আজি এনে ধৰণৰ পৰ্যায় নাপালোহেঁতেন আৰু দায়িত্ব বাঢ়িছে এতিয়া সেই বঁটা ভাগ দিয়াৰ লগে লগে আমাৰ দায়িত্ব বাঢ়িছে সেই নৃত্য ধাৰাটিক লৈ পেলাই আমি সেইখিনিয়ে আমাৰ মানে ভাল লগা কথা আৰু উপলব্ধি আপোনালোকে কথকো নাচিছিলে প্ৰথমতে কথক নৃত্যৰ লগতো জড়িত আছিলে বৰ্তমান সময়ত সত্ৰীয়া নৃত্যৰ লগত জড়িত আছে ধৰক আৰু আমাৰ মণিপুৰী নৃত্য আছে বিভিন্ন নৃত্য ধৰক আপোনালোকে ৰাষ্ট্ৰীয় পৰ্যায়ত পাইছে বা আপোনালোকে সংপৃক্ত হৈছে এতিয়া সত্ৰীয়া নৃত্যৰ যিটো ধাৰা বা শৈলী বা বাকী ভাৰতীয় নৃত্যবিলাকৰ যিটো শৈলী তাৰ লগত পাৰ্থক্যটো কেনেকুৱা বাৰু প্ৰথম কথা হৈছে আমাৰ সত্ৰীয়া নৃত্য জীৱন্ত পৰম্পৰা নৃত্যশৈলী আমাৰ গুৰুজনাই যেনেকৈ আৰম্ভ কৰিছিলে তেনেকৈ এতিয়াও ভকত বৈষ্ণৱে ৰাখিছে ভকত বৈষ্ণৱসকলৰ পৰা এতিয়া আমি পাইছোঁ মহিলাসকলে পাইছে চলি আছে কিন্তু বাকী ডান্স ফৰ্মখিনি আছিলে এটা ধাৰা আৰম্ভ হৈ নোহোৱা হৈ গৈছিলে তাৰপিছত গুৰুসকলে শাস্ত্ৰ পঢ়ি বা এতিয়া কিছুমান স্কাল্পচাৰ চাই স্কাল্পচাৰ তেনেকৈ চাই মানে উদ্ধাৰ কৰিছিলে উদ্ধাৰ কৰিব লগা হৈছিল বহুত কষ্ট কৰিব লগা হৈছিলে কিন্তু গুৰুজনে মানে যেনেকৈ আৰম্ভ কৰিছিল আজি 2026 চনৰ আজি ডেটতো তেনেকেই চলি আছে মানে ধাৰাবাহিকভাৱে চলি আছে এতিয়া সত্ৰ আৰু নামঘৰত সত্ৰীয়া নৃত্যটো সাধাৰণতে নাৰীৰ কাৰণে নহয় নাৰীক প্ৰৱেশ কৰিবলৈ দিয়া নহয় বা নৃত্য কৰিবলৈ দিয়া নহয় বা ল'ৰাকে ছোৱালী সজাই নৃত্য কৰোৱা হয় বাকী নাচেই কওক বা আমাৰ ৰাসৰ নৃত্যবিলাক কিন্তু বৰ্তমান সময়ত দেখা গৈছে ল'ৰা ছোৱালী উভয়ে কৰে বা ছোৱালীও কৰে এই ক্ষেত্ৰত আপোনালোকৰ অনুভৱ কেনেকুৱা এই ক্ষেত্ৰত ভালেই অভিমত এটা দিব লাগিব এইটো মানে নাৰীৰ কাৰণে অলপ হেৰি হোৱা নাইনে বাৰু এইটো আপোনাৰ হোৱা নাই কাৰণ কি হৈছে কলা বস্তু এটা আপোনাৰ মানে প্ৰবাহমান হয়নে নহয় আৰু আমাৰ এটা উদ্দেশ্য থাকিব লাগিব ল'ৰাই হওক ছোৱালীয়ে হওক মহিলাই হওক আমি কেনেকৈ নৃত্য ধাৰাটোক বা সংগীত ধাৰাটোক আমি আগুৱাই নিব পাৰোঁ আমাৰ দায়িত্ব প্ৰথম সেইটো আৰু সুন্দৰকৈ সেই দায়িত্ব যদি সকলোৱে লয় ইয়াত ল'ৰা ছোৱালী বুলি কোনো পৃথকতা নাথাকে মানে সত্ৰ নামঘৰত হয়তো সত্ৰ নামঘৰত তেওঁলোকৰ কিবা কিবি নিয়ম আছে কিজানি তাত এতিয়াও কিজানি মানে ধাৰ্মিক আধ্যাত্মিক কিছুমান আধ্যাত্মিকতা তেওঁলোকৰ আছে বা দৰ্শন আছে সেইটো কাৰণে তেওঁলোকৰ ছোৱালীৰ ক্ষেত্ৰত বাধা আছে আৰু মঞ্চততো বাধা নাই মঞ্চত সকলোৱে কৰিব পাৰে গতিকে সেইটো কাৰণে আজিকালি সকলোৱে কৰিব পৰা হৈছে খুবেই ভাল কথা এতিয়া দেখা যায় আমাৰ পুৰুষ নৃত্যশিল্পীতকৈ মহিলা নৃত্যশিল্পী সংখ্যা বেছি হয় সেইটোৱে এতিয়া সত্ৰীয়া নৃত্যৰ যিটো মৌলিকতা আছে স্বকীয়তা আছে সেইটো সংৰক্ষণৰ কাৰণে চৰকাৰ বা আমাৰ বিভিন্ন সংগঠন কিছুমান আছে মানে আমাৰ সাংস্কৃতিক সঞ্চালকালয় আছে অসম চৰকাৰৰ তেওঁলোকৰ কৰণীয় কি আছে বুলি ভাবে আপোনালোকে কৰণীয় যথেষ্ট আছে কিন্তু সেই যথেষ্ট কৰণীয়খিনি তেওঁলোকে এতিয়ালৈকে কৰিব পৰা নাই আমি দুজনে যি দেখিছোঁ
মানে বহুত কৰিবলগীয়া আছে, কিন্তু সেই কৰণীয়খিনি তেওঁলোকে চোৱা নাই চকু মেলি, বা তেওঁলোকে চোৱা ভাও ধৰি থাকিবও পাৰে তেনেকে যেন লাগে। কিন্তু মানে যিহেতু আমি বাহিৰলৈ গৈ থাকো, বিভিন্ন ৰাজ্যতো দেখা পাওঁ, যেনেকে এতিয়া উৰিষ্যা ডান্স ফৰ্মক লৈ তেওঁলোকে বহুত কিবা কিবি কৰিছে, ওডিচি নৃত্য ধাৰাক লৈ পেলাই। তেওঁলোকে ওডিচি নৃত্য ধাৰাক লৈ তেওঁলোকৰ নিজৰ ফেষ্টিভেল আছে, মানে যে প্ৰতি বছৰে সেই নৃত্য ধাৰাৰ কাৰণে 5টামান চৰকাৰী নৃত্য মহোৎসৱেই আছে, য'ত সকলো শিল্পীয়ে পৰিৱেশন কৰাৰ সুবিধা লাভ কৰে। কিন্তু আমাৰ অসমত আমাৰ সত্ৰীয়া নৃত্যক লৈ এটাও মানে তেনেকুৱা ধৰণৰ কোনো উৎসৱ বা অনুষ্ঠান নাই, যাতে কোনোবাই মানে আমি নিজে নিজে কৰি আছো, আমাৰ স্কুলৰ পৰা পাতো বা বহুতে বিভিন্নজনে কৰি আছে, কিন্তু চৰকাৰৰ ফালৰ পৰা তেনেকুৱা ধৰণৰ নাই। কিন্তু এইটো চৰকাৰে এটা হলেও শংকৰদেৱৰ নামতে হওক বা মাধৱদেৱৰ নামতে হওক বছৰেকত যদি এটা 3 দিন 4 দিনীয়া যদি এটা অনুষ্ঠান আয়োজন কৰে, য'ত সত্ৰীয়া নৃত্যই অকল প্ৰদৰ্শন হ'ব সন্ধিয়া লগা সময়খিনি, বা দিনত কিছুমান বিভিন্ন ধৰণৰ আলোচনা চক্ৰ থাকিব পাৰে আৰু সন্ধিয়া পৰিৱেশন হ'ব লাগে, তেনেধৰণে যদি আমি নৃত্য ধাৰাটোক আমি প্ৰতি বছৰে এখন মঞ্চ দিওঁ, তেতিয়া আৰু উৎসাহী হ'ব যিসকল নৱপ্ৰজন্ম কৰিব পৰা যায়। যেনেকৈ আমি বিষ্ণু ৰাভা দিৱস পাতোঁ, তেতিয়া আমি শংকৰদেৱৰ জন্মোৎসৱত আমি সত্ৰীয়া মহোৎসৱ এটা পাতিব পাৰোঁ। সেইটোৱে। আৰু যিহেতু এতিয়া সংগীত নাটক একাডেমীয়ে যথেষ্টখিনি কৰিছে, তেওঁলোকে যেতিয়া 2000 চনৰ 15 নৱেম্বৰত সত্ৰীয়া নৃত্যৰ স্বীকৃতি লাভ কৰিছিলে, সেই তেতিয়াৰ পৰা এটা অনুষ্ঠান আয়োজন কৰে নৃত্য পৰ্ব বুলি। সেই নৃত্য পৰ্বটোৱে যি এটা সত্ৰীয়া নৃত্যৰ এটা বছৰেকীয়া অনুষ্ঠান, য'ত অসমৰ বিভিন্ন ঠাইৰ নৃত্য শিল্পীসকলে অনুষ্ঠান পৰিৱেশন কৰে, ভাৰতৰো আহে আৰু তাত আলোচনা চক্ৰ হয়। সংগীত নাটক একাডেমীয়ে বহুতখিনি কৰি আছে, ফুলক বাদ্যযন্ত্ৰক লৈ অনুষ্ঠান আছে, অংকীয়া ভাওনাক লৈ তেওঁলোকে অনুষ্ঠান কৰিছে, কিন্তু অসম চৰকাৰে কৰিব পাৰে, বহুতখিনি কৰিব লগা আছে। মই আহ্বান জনাইছো, যদি কোনোবা অসম চৰকাৰৰ মানে বৰমৰীয়াই চাই আছে, যদি মানে সত্ৰীয়া নৃত্যক লৈ মানে তেনেকুৱা ধৰণৰ এটা অনুষ্ঠান কৰক প্ৰতি বছৰে, যাতে অসমৰ প্ৰতিজন সত্ৰীয়া নৃত্য শিল্পীয়ে হওক প্ৰতিজনে আহি তাতে অংশগ্ৰহণ কৰিব পাৰে। আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিভিন্ন যদি আমি তাৰে বিভিন্ন বেলেগ নৃত্যধাৰাৰ শিল্পীকো মাতি আনি যদি এখন ব্ৰিজ, মানে কালচাৰেল ব্ৰিজ আমি আদান প্ৰদান কৰিব পাৰোঁ, তেতিয়া আৰু আগবাঢ়ি যাব সত্ৰীয়া নৃত্যটো। তেনেধৰণে এতিয়া সত্ৰীয়া নৃত্য কেৰিয়াৰ হিচাপে ল'বলৈ মানে নতুন প্ৰজন্মৰ যুৱক বা যুৱতীক আপোনালোকে কি পৰামৰ্শ বা বাৰ্তা দিব বিচাৰিব? কেৰিয়াৰ হিচাপে ল'ব পাৰিনে? একচুৱেলি কি হয়, কথাতে কয় ঘূৰি থাকিলে শিলুক হৈ যায়। যদি আপুনি একনিষ্ঠাভাৱে যদি এটা কামত যদি লাগে, আপুনি এইটো কেৰিয়াৰ হিচাপে ল'ব পাৰে। যিহেতু আমি বহুত আছে কেৰিয়াৰ হিচাপে লৈছে, এতিয়া আমি দুজনে লৈছো কেৰিয়াৰ হিচাপে, কাৰণ এটা ভাল লগা বস্তু চৰ্চা কৰাও হ'ল, আৰু মানুহক চলিবৰ কাৰণে ইমানো নালাগে, হয় লাগিব বেমাৰ আজাৰত বেছিকে লাগে, কিন্তু খাবলৈ ববলৈ আৰু নিজক চলাবৰ কাৰণে ইমান কেতিয়াও নালাগে। আৰু কেৰিয়াৰ হিচাপে ল'ব পাৰে, কাৰণ ইমান সুবিধা দিছে, আৰু চবৰে এটা নিজৰ নিজৰ ইচ্ছা থাকে। কিন্তু আমাৰ দুজনেতো ইচ্ছা আছিল যে সত্ৰীয়া নৃত্যৰ লগত জড়িত হৈ আমি কিমানখিনি আগুৱাই যাব পাৰোঁ, আৰু নিজকে কেৰিয়াৰ হিচাপে লৈ আমি, কাৰণ সমাজক দেখুৱাব খোজো যে সত্ৰীয়া নৃত্য শিকিও মানুহ উপস্থাপন হ'ব পাৰে। মানে কি হৈছে, একোটা জাতি পৰিচয় কি সংস্কৃতি, সেই সংস্কৃতি ধৰি ৰাখিবলৈ এটা মানুহ লাগিব, যেনেধৰণে আমিবিলাক ডক্টৰ, ইঞ্জিনিয়াৰ সকলোবিলাক লাগিব, আমাক টিচাৰ চব লাগিব, কিন্তু সংস্কৃতি ধৰি ৰাখিবলৈও কিছুমান শিল্পীক লাগিব, যেনেধৰণে আমি। আৰু কেৰিয়াৰ বুলি ক'বলৈ গ'লে কেৰিয়াৰ নিজে গঢ় দিব লাগিব কেৰিয়াৰ, যিহেতু এইটো নিজৰ হাতৰ বিদ্যা। গতিকে যেতিয়া আপুনি কষ্ট কৰিব, সাধনা কৰিব, ভগৱানৰ চকু মেলি চাব, এদিন তাৰ ফল নিশ্চয় পাব। প্ৰতিটো বস্তুৰে সাধনা লাগিবই। আপুনি চাওক, আজি এনেই কিবা এটা হৈ যাব নোৱাৰে, চবতে কষ্ট কৰিব লাগিব, কষ্ট কৰিলে ফল নিশ্চয় লাভ কৰিব পাৰি। মানে কেৰিয়াৰ হিচাপে লোৱা সম্ভৱ, একদম সম্ভৱ। আপোনালোকে এইখিনি পৰ্যায় যে পাইছে, নিশ্চয় বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজেৰে আহিব লাগিব, কাৰণ এই পথ মসৃণ নহয়, ঘাট প্ৰতিঘাত থাকিবই। কিন্তু ঘাট প্ৰতিঘাতৰ ফালৰ পৰা নতুনকৈ যিসকলে সত্ৰীয়াৰ চৰ্চা আৰম্ভ কৰিছে, তেওঁলোকক কি ক'ব বিচাৰিব? মানে এই ঘাট প্ৰতিঘাত কেনেকুৱা ধৰণৰ হ'ব পাৰে, কেনেকৈ এই অবষ্টেকলবিলাক অভাৰকাম কৰিব পাৰে? ঘাট প্ৰতিঘাত মানে হৈছে, আপুনি একনিষ্ঠাভাৱে যদি শিকি যদি যায় সুন্দৰকে, আপুনি পাৰিব। ঘাট প্ৰতিঘাত ধৰি লওক কেতিয়াবা অকণমান ফাইনেন্সিয়েলৰ ক্ষেত্ৰত আহিব পাৰে, কিন্তু যেনেকৈ ধৰক আগবাঢ়ি যাবই। ঘাট প্ৰতিঘাত সেইখিনি আহে ক'ব গ'লে ফাইনেন্সিয়েলৰ ক্ষেত্ৰত,
নে আমি নৃত্যত ধৰক এযোৰ সাজ পোছাকৰ ক্ষেত্ৰত হওক বা মেকআপৰ ক্ষেত্ৰত হওক যিখিনি মানে আমাৰ ধৰি লওক যাৰ আছে তাৰ ক'ব লগা কোনো যাৰ নাই ধৰি লওক এটা কষ্টিউমৰ দাম এটা মেকআপৰ দাম বহুত হয় কিন্তু সেইখিনি কিন্তু ভগৱানে চলি যায় সামাজিকভাৱেও কিছুমান কথা থাকে ধৰক কিছুমান মানুহ আছে ধৰক আমাৰ সমাজত মানে ল'ৰাবিলাকে নৃত্য কৰিলে মানে অলপ বেলেগ ধৰণৰ এটা দৃষ্টিৰে চায় কিন্তু এই একেজন ল'ৰাই যেতিয়া আপোনাৰ পশ্চিমীয়া ৰক বা পপ ডেন্স কৰিব তেতিয়া সেইটো আকৌ বেলেগ চকুৰে চায় আমাৰ পৰম্পৰাগত যিটো নৃত্য আমাৰ পৰম্পৰাগত নৃত্য এইটোৱে ন আমাৰ বিহু আছে আৰু সত্ৰীয়া আছে কিন্তু এই পৰিৱেশত বেলেগ ধৰণৰ দৃষ্টিৰে চোৱা এচাম আছে আপুনি চাব ভগৱান শিৱই তাণ্ডৱ কৰিছিল পাৰ্বতীয়ে লাস্য কৰিছিলে কৃষ্ণই শিশু কৃষ্ণই নাচিছিলে হয় নে নহয় আমাৰ তেতিয়াৰ পৰা বস্তুটো চলি আহিছে নহয় মই সেইটো কথা কোৱা নাই আমাৰ আছে আমাৰ সমাজৰ এচাম মানুহৰ কাৰণে কিছু অসুবিধাৰ সৃষ্টি হয় নেকি মই ভাবো ইয়াত অসুবিধা একো নাই এচাম মানুহ আছে কি উৎসাহিত কৰিব নোৱাৰে নানান ধৰণৰ কথা কৈ মানে ল'ৰাজনক মানে ডিপ্ৰেশ্যন কৰিব বিচাৰে আৰু মই ভাবো তেনেকুৱা মানুহৰ কথা নুশুনাই ভাল আৰু সেনেকুৱা মানুহ মানে কি বুলি কয় এখাত কোনো পাবত গজা বুলি কয় পাবত গজা বুলি ক'ব লাগিব তেওঁলোক আহিছে খাইছে লৈছে আৰু একালত মৰি শেষ হৈ যাব সেইটোৱে এটা ভাল আৰু বেয়া দুই ধৰণৰ মানুহ থাকে সমাজ এখনত গতিকে ভালখিনি যিটো কয় তুমি সেইটো কাণ পাতি শুনা আৰু বেয়া যদি কৈছে এফালে শুনি এফালে উলিয়াই দিলে হ'ল যদি তুমি যিটো কাম কৰি আছা তুমি যদি নিজে সততা নিজে যদি নিষ্ঠা আছে সেই কামটোৰ প্ৰতি মানুহৰ কথা কেতিয়াও শুনিব নালাগে আছা মানুহ আছে ক'বই ল'ৰা হৈ নাচিছে ল'ৰাই হৈ নাচ কৰে নে মোকে মই যেতিয়া প্ৰথমে গাঁৱৰ পৰা পঢ়িব আহিছিলো তেতিয়া মই গাঁৱত নাজানিছিলো যে নাচো পঢ়িব পৰা এটা বিষয় পিছত যেতিয়া লাহে লাহে মই ইমানখিনি কৰি আছো তেতিয়া দেখিব এতিয়া ভাবে যে বহুত ভাল মোক দেখি আমাক দেখিও নাজানো এতিয়াও বহুতে নাজানে এতিয়াও বহুতে নাজানে যে অসমত সংগীত মহাবিদ্যালয় আছে এতিয়া মই ইয়াৰে গুৱাহাটীৰ ল'ৰা হয় কিন্তু মোৰ বন্ধুবৰ্গখিনিও আছে পাইছো মই আগতে মানে ইফালে মানে যিটো ৰাস্তাৰ পৰা ওলাই মই কলেজ স্কুল পাওঁগে মানে নানান ধৰণৰ কথা ই নাচে ই অমুক ই তামুক বেয়া কথাৰে মই হেৰি কৰিম কিন্তু মোৰ ফ'কাছটো হৈছিল মই নাচি পেলাই মই এদিন কিবা এটা কৰিম আৰু তহঁতে এদিন মানে মোৰ পৰিচয়টো ল'বি সেই মনটো মোৰ আছিলে মা দেউতাকো নানান কথা কয় কিন্তু মা দেউতা অকণমান কেতিয়াবা কয় নাচি কিবা হ'ব নেকি নাচি জীৱন ল'ব নেকি চাকৰি কৰ মা নাই মই নাচিমেই দেউতা মই নাচিমেই এতিয়া সেই ল'ৰা আজিলৈকে আপুনি বিশ্বাস কৰক যিখিনি ল'ৰা এতিয়াও ওচৰত সেই মানে পাণ দোকানত বহি আড্ডা দিয়া মই আজিলৈকে ইটো ইয়াৰ কথা বাৰু শৈশৱটো তাত গ'ল মই আজিলৈকে পাণ দোকানত বহি আড্ডা দিয়ে নাপালো কেৰম খেলি নাপালো সেইখিনি কৰিবলৈ সময় নাছিলে সময় নাছিলে সেইখিনি মোৰ সময় সেই ল'ৰাখিনি আগতে কয় তই নাচি থাকিলে কি হ'ব এই আড্ডা দিব লাগে ফুৰিবলৈ যাওঁ কেৰম খেলিব লাগে মোৰ সময় নাই মই তেনেকে কওঁ তাৰমানে নিজৰ ৰাস্তাত নিজে গৈ থাকিব লাগিব একনিষ্ঠভাৱে লাগি থাকিব লাগিব কোনোবা বাহিৰা কোনোবাই কিবা ক'লেও গুৰুত্ব দিব নালাগিব তেতিয়াহে আপোনাৰ সফলতা আহিব আপুনি সেই জাগাটোত উপনীত হ'বই হ'ব মানে সেই আৰু বেলেগৰ কথা শুনি যদি সেই পথৰ পৰা আঁতৰি যায় তেতিয়া পথভ্ৰষ্ট হ'ব তুমি যদি সেইটো লক্ষ্যস্থানত উপনীত হ'বলৈ বিভিন্ন কথা ক'ব লক্ষ্য স্থিৰ থাকিব লাগিব এনেকুৱা কথা এতিয়া বৰ্তমান অসমত সত্ৰীয়া নৃত্যৰ জনপ্ৰিয়তা কেনেকুৱা আপোনালোকেতো বিভিন্ন শ্ব' কৰিছে বিভিন্ন অনুষ্ঠান কৰিছে জনপ্ৰিয়তা বহুত হৈছে কাৰণ এতিয়া আগতে যেনেকে সত্ৰীয়া নৃত্য শিকিবলৈ মানুহে নাছিলে এতিয়া কিন্তু প্ৰতিজন অভিভাৱকেই মানে গুৰুত্ব দি লৈছে যে মোৰ ছোৱালীজনী অসমৰ কৃষ্টি শিকিব লাগিব সত্ৰীয়া বিহু যি হওক অসমৰ কৃষ্টি শিকিব লাগিব গতিকে সেইটো খুবেই ভাল কথা যে আমাৰ বিদ্যালয়তে 200-300 ল'ৰা ছোৱালী আছে সেইবিলাক অভিভাৱকসকল তাৰ প্ৰতি আগ্ৰহী হৈছে যে সত্ৰীয়া নৃত্যটো আমাৰ নিজৰ বস্তু যেতিয়া আমি বাহিৰলৈ যাম নিজৰ পৰিচয় দিবলৈ হ'লে সদায় নিজৰ বস্তুটোৱে লাগিব এনেধৰণৰ কথাবিলাক সকলোখিনি অসমীয়াই নে অনা অসমীয়াও আছে অনা অসমীয়াও আছে যুৱক যুৱতী আৰু আমাৰ যিহেতু আজিকালি ইমান সুবিধা অনলাইন মাধ্যম হৈছে ভাৰতৰ বিভিন্ন ঠাইৰ ছাত্ৰ ছাত্ৰী আছে বিদেশো আছে তেনেধৰণে সত্ৰীয়া নৃত্য তেনেধৰণে আপোনালোকে আপোনালোকৰ বহুমূলীয়া সময়ৰ পৰা অকণমান সময় উলিয়াই আমাক প্ৰাইম অসমক দিলে তাৰ বাবে আমি যথেষ্ট কৃতজ্ঞ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰাইম অসমকো আমি ধন্যবাদ জনাইছোঁ যে আমাক নিমন্ত্ৰণ দিয়াৰ বাবে আৰু আপোনালোকৰ চেনেলটি খুব সুন্দৰকৈ আগবাঢ়ি যাওক তাৰে কামনা কৰিছোঁ
প্ৰায়মৰ্শক বহুত বহুত ধন্যবাদ। আৰু প্ৰায়মৰ্শৰ জৰিয়তে মই এটা কথা পটককৈ থাকি গৈছিলে, এটা ক'ব পাৰোঁ কওঁ মানে যিহেতু চৰকাৰৰ কথা ওলাইছিলে, যিহেতু মানে আমাক যেতিয়া উস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ দিছে এটা যুৱকসকলক উদগনিমূলক হিচাপে 40 বছৰ বয়সলৈকে যিসকল যুৱক যুৱতীয়ে মানে শিল্পীয়ে কাম কৰি আছে তেওঁলোকক এই বঁটা প্ৰদান কৰে, আৰু তাতকৈ ওপৰখিনি সংগীত নাটক একাডেমি বঁটা দিয়ে। আৰু আমাৰ অসম চৰকাৰেও তেনেধৰণৰ কিবা ব্যৱস্থা কৰিব পাৰে নেকি, যে যিসকল যুৱক যুৱতীয়ে এই শিল্প সাধনা কৰি আছে তেওঁলোকৰ বাবে কিবা এটা বঁটা, আৰু যিসকল তাতকৈ ওপৰত তেওঁলোকৰ কাৰণে কিবা এটা বঁটা যদি অসম চৰকাৰৰ ফালৰ পৰা আগবঢ়ায়, তেতিয়া নিশ্চয় এই শিল্প সাধনাৰ ক্ষেত্ৰত আৰু যথেষ্ট লোক আগ্ৰহী হ'ব বুলি মই ভাবোঁ। হয়, ধন্যবাদ। আমিও ভাবিছোঁ অসম চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰালয়ে নিশ্চয় এই বাৰ্তা শুনিব আৰু তাৰ বাবে উচিত ব্যৱস্থা গ্ৰহণ কৰিব। আমি আজি আলাপালাপন অনুষ্ঠানৰ পৰা এতিয়া বিদায় মাগিব লাগিব। অহা সপ্তাহত আমি পুনৰ লগ পাম আন এজন অতিথিৰ সৈতে। নমস্কাৰ।